গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে বেজৰ ওচৰলৈ যাম, নিজক সলনি নকৰোঁ, হয়নে বন্ধুসকল? আমি যদি নিজক সলনি কৰিব পাৰোঁ, নিজক পৰিৱৰ্তন কৰিব পাৰোঁ, নিজৰ মাজত যেতিয়া ভুলবিলাকক বিচাৰিবৰ কাৰণে চেষ্টা কৰিম নহয়, তেতিয়াই আমাৰ জীৱনত যিখিনি সমস্যা থাকে নহয়, সকলো সমস্যাৰ সমাধান পাম। কিন্তু আমি নিজক বুজিবৰ কাৰণে, নিজক চিনিবৰ কাৰণে, নিজক সলনি কৰিবৰ কাৰণে প্ৰস্তুতেই নহয়। আৰু যেতিয়া আমাৰ সমস্যাৰ সমাধান নহয়, তেতিয়া আমি গৈ পাওঁগৈ ক'ত? বেজৰ ওচৰলৈ। আমি বেজৰ ওচৰত গৈ পেলাই সমাধান বিচাৰোঁগৈ যে মোৰ এইটো সমস্যা হৈছে, এই সমস্যা সমাধান কৰি দিয়ক। আৰু বেজে জোৰা ফুকা কৰি অলপ পইচা পাতি ল'ব, যিমান পাৰে পইচা ল'ব, এইটো কৰিব সেইটো কৰিব। সেই তেনেকৈ সেই বেজজনে এটা উপাৰ্জনৰ পথ বাছি লয়, কিন্তু সমস্যাৰ সমাধান কেতিয়াও নোলায়। কাৰণ সেই সমস্যাটো থাকে নিজৰ মাজত, হয়নে? আমাৰ নিজৰ মাজতে সেই সমস্যাটো থাকে, কিন্তু সেই সমস্যাটো আমি যদি ঠিক কৰিব বিচাৰোঁ, আমি ঠিক কৰিব পাৰোঁ। কিন্তু আমি নিজে প্ৰস্তুত নহয়, আমি নিজৰ মাজত সেই আমাৰ ভুলটোক বিচাৰিবৰ কাৰণে আমি নিজে প্ৰস্তুত নহয়। সেই প্ৰস্তুত নহয় কাৰণে আমি বেজৰ ওচৰত পাই যাওঁ। আৰু বেজেও সুযোগ পায়, সুবিধা পায় কেইটকামান উপাৰ্জন কৰিবৰ কাৰণে, হয়নে বন্ধুসকল? এটা বস্তু চিন্তা কৰক, বেজে যদি সকলো কৰিব পাৰিলেহেঁতেন, তেতিয়াহ'লে আজি যে আমাৰ দেশত বা আমাৰ ৰাজ্যত যিখিনি সমস্যা হৈ আছে, সেই সমস্যাখিনি সহজতে সমাধান কৰিব পাৰিলে, হয়নে? কোনোবাই কাৰোবাৰ যাদু কৰি সমাধান কৰি দিব পাৰিলেহেঁতেন। ইমান কাজিয়া পেচাল নহ'লেহেঁতেন, ইমান হুলস্থুল নহ'লেহেঁতেন। কোনোবা এজন বেজৰ ওচৰত গৈ পেলাই লাহে লাহে সমাধান কৰি দিব পাৰিলেহেঁতেন। কিন্তু সেই শক্তিটো, সেই পাৱাৰটো সেই বেজজনৰ নাই। বেজৰ মাত্ৰ এইটোৱেই পাৱাৰ আছে, কাৰোবাৰ ঘৰত কোনোবা এজন ব্যক্তিগত মানুহ আহিছে, তেওঁৰ সমস্যাহে সমাধান কৰিব পাৰিব। কাৰণ সেই বেজজনেও জানে যে সেই সমস্যাটো ক'ত থাকে, হয়নে বন্ধুসকল? আমাৰ পাৰিবাৰিক সমস্যা হওক, চাকৰিৰ সমস্যা হওক, বা কিবা ব্যৱসায়িক সমস্যা হওক, বা আমাৰ টকা পইচাৰ সমস্যা, আমাৰ ল'ৰা ছোৱালী কিবা বেয়া হৈছে, হয়নে, তাতো সমস্যা। এই যে সমস্যাবিলাক, এই সমস্যাবিলাক আমি নিজেই সৃষ্টি কৰা, হয়নে? আমি নিজেই সৃষ্টি কৰা সমস্যা হয়। আৰু সি কেনেকৈ সৃষ্টি হ'ল সেইটোক যদি আমি জানিব পাৰোঁ, তো সেই সমস্যাৰ সমাধানো আমাৰ ওচৰত আছে। আমি বেজৰ ওচৰত নগ'লেও হ'ব, তাৰ তাবিজ আমাৰ ওচৰতে আছে, হয়নে? হাজবেণ্ড ৱাইফৰ মাজত কাজিয়া হয়, কিয় হয়? কাৰণ দুজনৰ মাজত আণ্ডাৰষ্টেণ্ডিং নাথাকে, হয়নে? হাজবেণ্ডে কিবা এটা চিন্তা কৰি কাম কৰিব, এটা ব্যৱসায় কৰিবৰ কাৰণে, পইচা উপাৰ্জন কৰিবৰ কাৰণে কিমান ব্ৰেইন ব্যৱহাৰ কৰিব লাগে, মগজু কিমান খটুৱাব লাগে, হয়নে? কিমান চিন্তা কৰিব লাগে, ক'ৰ পৰা কেনেকৈ পইচা উপাৰ্জন কৰিব, কেনেকৈ ক'ত কাম সমাধান কৰিব। এজন হাজবেণ্ডে সেই পইচা উপাৰ্জন কৰোঁতে সেইজনেহে গম পায় যে তেওঁৰ মানসিক অৱস্থাটো কি অৱস্থাত থাকে। আৰু সেই সময়তে যদি আহি পেলাই ৱাইফেও উল্টা পুল্টা কৈ দিয়ে, তেতিয়া হাজবেণ্ডৰ খং উঠিব। আৰু যেতিয়া হাজবেণ্ডৰ খং উঠিব, তেতিয়া কাজিয়াৰ সূত্ৰপাত হ'বই। আৰু যেতিয়াই কাজিয়াৰ সূত্ৰপাত হ'ব, তেতিয়াই ৱাইফে ক'ব যে মোৰ হাজবেণ্ডে সদায় মোৰ লগত কাজিয়া কৰে, কোনোবাই কিবা কৰিছে। আৰু সেই সমাধান বিচাৰি যায় বেজৰ ওচৰত, হয়নে? সেই সমস্যাটো নিজৰ হাততে আছে, যে হাজবেণ্ডজনে কিবা এটা চিন্তা কৰি আছে, কিবা এটা ভাবি আছে, কিবা এটা কাম কৰি আছে। সেই সময়ত যদি মই বেয়াকৈ কিবা এটা কৈ দিওঁ, বা কিবা এটা হুলস্থুলীয়া পৰিৱেশ হয়, তেওঁৰ খং উঠিব। সেইটো নকৰিলেই সমস্যা সমাধান, হয়নে? বা ৱাইফে কিবা এটা সদায় কিবা হুলস্থুল কৰে, কিবা কৰে, হাজবেণ্ডে সেই বস্তুটো যদি বুজি পায় যে এই এটিটিউডটোৱে তেনেকুৱা, গতিকে বকি আছে, বকি থাক, হয়নে? তো সেই সমস্যা তাতে সমাধান হৈ যায়। বা দুইজনৰ মাজত যদি আণ্ডাৰষ্টেণ্ডিং হৈ যায়, সেইখন ঘৰটো পোহৰ হৈ যাব। যে দুইজনে দুজনৰ কথা বুজি পায়, দুইজনে দুইজনৰ দুখ বুজি পায়, হয়নে? ৱাইফেও যদি বুজি পায় যে হাজবেণ্ডে কিমান কষ্ট কৰে, কিমান ব্ৰেইন খটাব লাগে, কিমান মগজু খটাব লাগে, তো তেওঁক আৰু যদি মই মানসিক অশান্তি দিওঁ, তেতিয়া তেওঁৰ খং উঠিব। সেইটো যদি বুজি পায়, তেতিয়াহ'লে কাজিয়া কোনদিন নহয়।
আৰু হাজবেণ্ডেও যদি বুজি পায় যে মোৰ ৱাইফে গোটেই দিনটো ঘৰখন চলাই থাকে, সকলো মানে তেওঁ পৰিচালনা কৰি থাকে, গতিকে তাইক অকণমান মই মৰম দিওঁ, অকণমান তেওঁক টাইম দিওঁ, তেতিয়া সেই সমস্যাটো নহয় আৰু সেইখন ঘৰ সুখময় হৈ পৰিব। আৰু যেতিয়া সুখময় হৈ পৰিব, তাত কোনো যাদু বিদ্যাৰ কথা নাথাকে, হয়নে? কোনো বেজৰ কথাও নাথাকিব। তো সমস্যা আমাৰ ওচৰতে থাকে বন্ধুসকল, আমাৰ হাততে থাকে। বন্ধুসকল, ঈশ্বৰে ভগৱানে আমাক ইমান এটা পাৱাৰ দিছে, ইমান এটা শক্তি দিছে, চিন্তা শক্তি, আমাৰ বিবেক শক্তি। আমাৰ সেই বিবেক শক্তিটোক জগালে আমি সকলো গম পাই যাম যে আমাৰ সমস্যা ক'ত, আমাৰ সমস্যাৰ সমাধান ক'ত। আমাৰ যদি ল'ৰা ছোৱালী বেয়া হয়, আমি ভাবোঁ বেলেগে যাদু কৰি পেলাই মোৰ ল'ৰা ছোৱালীক বেয়া কৰিছে। কিন্তু মই যদি ভাবোঁ সেই ল'ৰা ছোৱালী আমাৰ বাবেই বেয়া হৈছে, আমি তাক কেনেকুৱা সংস্কাৰ দিছোঁ, তেওঁক আমি ল'ৰা ছোৱালীক কেনেকুৱা পৰামৰ্শ দিছোঁ, কেনেকুৱা উপদেশ দিছোঁ, কেনেকুৱা সংস্কাৰ দিছোঁ, তাক কেনেকুৱাকৈ বুজাইছোঁ, কেনেকুৱাকৈ বুজাবলৈ চেষ্টা কৰিছোঁ, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব মোৰ ল'ৰা ছোৱালী কেনেকুৱা হ'ব। যদি মই তাক এটা সময়ত, সৰু সময়ত, বাল্যকালত তাক যদি মই গুৰুত্বই নিদিওঁ, মই মোবাইলত ব্যস্ত হৈ থাকোঁ, মই কামত ব্যস্ত হৈ থাকোঁ, মাকেও বেলেগত ব্যস্ত হৈ থাকে, সি নিজে নিজে কিবা কৰি থাকে, তাৰ মনত যদি অকলশৰীয়া এটা ভাৱ আহি পৰে, সেই ল'ৰা ছোৱালী অট'মেটিকলি বেয়া হ'ব। সেইটো নিজৰে সৃষ্টি, আৰু নিজৰে সৃষ্টিটোকে যদি আমিয়ে ক্ৰিয়েট কৰিছোঁ সেইটো সমস্যা, আকৌ আমি সেই সমস্যাটো বেজৰ ওচৰত বিচাৰি গ'লে পাম নি? কোনোবা ল'ৰা ছোৱালী কেতিয়াবা ডিপ্ৰেশ্যনত পৰে, নিজৰ মাক দেউতাকৰ দ্বাৰাই সৃষ্টি হয় ডিপ্ৰেশ্যন। কাৰণ এটা ল'ৰা ছোৱালী এটা সময়ত খেলিবলৈও এৰি দিব লাগে, বাহিৰৰ মানে পৰিৱেশটো চাবৰ কাৰণে তাক এটা সুযোগ দিব লাগে, সুবিধা দিব লাগে, খেলাৰ এটা সময় দিব লাগে, বাহিৰত ফুৰিবলৈ এটা সময় দিব লাগে। কিন্তু কিছুমান মাক দেউতাকে অকল পঢ়া 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 তাক ঘৰৰ ভিতৰতে সোমোৱাই থৈ দিয়ে। আৰু সেই ল'ৰাটো যেতিয়া কেতিয়াবা ডিপ্ৰেশ্যনত পৰি যায়, কেতিয়াবা মানে মানসিকভাৱে সি দুৰ্বল হৈ পৰে, তেতিয়া কি ভাবে কোনোবাই কিবা কৰিছে, কোনোবাই যাদু কৰিছে। বস্তুটো আমিয়ে কৰিলোঁ, আমিয়ে সৃষ্টি কৰিলোঁ, আকৌ আমি বেজৰ ওচৰত সমাধান বিচাৰি যাওঁ, হয়নে? চাকৰি ক্ষেত্ৰত যদি আমি ন্যায়িকে সততাৰে কাম কৰি যাওঁ, আমাৰ কোনোদিন প্ৰব্লেম নহয়। কিন্তু সেই চাকৰি ক্ষেত্ৰত যদি মই কিবা এটা 2 নম্বৰী কৰিছোঁ, ক'ৰবাত ঘুচ লৈছোঁ, কিবা অপকৰ্ম কৰিছোঁ, তো তাৰ পৰা যদি কিবা এটা সমস্যা সৃষ্টি হৈছে, সেই সমস্যাটো মোৰ দ্বাৰাই সৃষ্টি হৈছে, আকৌ মই সেইটো যদি বেজৰ ওচৰত সমাধান বিচাৰি যাওঁ, হ'ব নেকি? হয়নে? বেমাৰ আজাৰ, ছুগাৰ, ডায়েবেটিছ বা ছুগাৰ আমাৰ নিজৰ ভুলৰ বাবে হয়, কাৰণ সেইটো এটা লাইফষ্টাইল ডিজিজ, হয়নে? এটা মানে জীৱনশৈলীৰ এটা ৰোগ হয়, ঠিক আছে? আমি কেনেধৰণে জীৱনটোক নিছোঁ, আমি কেনেকৈ আমি শাৰীৰিক কষ্ট কৰিছোঁ নে আৰামত আছোঁ, সেইটোৰ ওপৰত নিৰ্ভৰ কৰে সেই বেমাৰটো। যদি আমি আৰামত থাকোঁ, শুই থাকোঁ, বা AC ৰুমত বহি থাকোঁ, গাড়ীত উঠিছোঁ, অফিচত গৈছোঁ, অফিচৰ পৰা আহিছোঁ গাড়ীত উঠি, ঘৰত বহিছোঁ, তো বেমাৰ হ'বই। আৰু বেমাৰটো নিজেই সৃষ্টি কৰিছোঁ, আৰু নিজেই সৃষ্টি কৰাৰ পিছত আমি বেজৰ ওচৰত গৈ পালেগে, বেজৰ ওচৰত গ'লে সেইটো সমাধান হ'ব নেকি? যদি আমি এক্সাৰচাইজ কৰোঁ, প্ৰত্যেক দিনাখনে এক্সাৰচাইজ কৰোঁ, ৰাতিপুৱা মেডিটেশ্যন কৰোঁ, তো কোনো বেমাৰ আজাৰেই নহ'ব। সমস্যাৰ সমাধান আমাৰ হাততে আছে বন্ধুসকল। ঈশ্বৰে ইমানখিনি শক্তি আমাক দি থৈছে, কিন্তু সেই শক্তিকণ আমি বিচাৰিবৰ কাৰণে আমাৰ বিবেক শক্তিক জগাব লাগিব, আমাৰ চিন্তা শক্তিক জগাব লাগিব। আমি সদায় নিগেটিভ বস্তু চিন্তা কৰোঁ, হয়নে? আমি সদায় নিগেটিভ, কিবা এটা হৈছে আমুকৰ কাৰণে হ'ল, কিবা এটা হৈছে তামুকৰ কাৰণে হ'ল। আমি মানে নিজৰ মাজত ভুলটোক বিচাৰিবৰ কাৰণে চেষ্টাই নকৰোঁ, আৰু নিজৰ মাজত ভুল বিচাৰিবলৈ চেষ্টা নকৰোঁ, আনক দোষাৰোপ কৰোঁ, আনক বেয়া বুলি কৈ থাকিলে হ'ব জানো? তো আমি যদি সদায় সুস্থ শৰীৰত সুন্দৰকৈ থাকিবলৈ হয় নহয়, আমি সদায় মেডিটেশ্যন কৰিব লাগিব, ঈশ্বৰক চিন্তা কৰিব লাগিব, আমি ঈশ্বৰক বিশ্বাস কৰিব লাগিব, ভগৱানক বিশ্বাস কৰিব লাগিব, হয়নে? ভগৱানতকৈ ঈশ্বৰতকৈ এই পৃথিৱীত কোনো নাই, কোনোৱে নাই বন্ধুসকল। গতিকে ঈশ্বৰক চিন্তা কৰিলে, ভগৱানৰ ওপৰত বিশ্বাস ৰাখিলে, সদায় আমি যদি পজিটিভ চিন্তা কৰোঁ, তেতিয়াহ'লে নিগেটিভ শক্তিয়ে আমাক আক্ৰমণ কৰিবলৈ সুবিধা নাপায়।
হয়নে? এই যে পাৰিবাৰিক অশান্তি, ঘৰুৱা সমস্যা, এই সকলোবিলাক নিজৰে সৃষ্টি, কাৰণ সেই সকলোবিলাক আমাৰ পৰাই উৎপত্তি হয়, হয়নে? ককাই ভাইৰ মাজত কণ্ডল লাগিছে, কিহৰ কাৰণে কণ্ডল লাগে? মাটি বাৰী, সা সম্পত্তি এইবিলাকৰ কাৰণেই লাগে। যদি ভায়েকে অকণমান বেছিকৈ বিচাৰিছে, লৈ যা, হয়নে? সেই বস্তুটো ৰামায়ণত দি থৈছে, ৰামায়ণত সুন্দৰকৈ তাৰ উদাহৰণ দি থৈছে বা উপদেশ বাণী দি থৈছে। ৰামায়ণত ৰামে পিতৃ আজ্ঞা পালন কৰি মানে সকলো ত্যাগ কৰি পেলাই বনলৈ গুচি গৈছিলে, হয়নে? ত্যাগেই সকলো, সেইটো ৰামে দেখুৱাই থৈ গৈছিলে, আদৰ্শ দি থৈ গৈছিল। সেই আদৰ্শ মতে আমি চলাই নাই। আমি শাস্ত্ৰৰ আদৰ্শ মতে কোনোদিন পালনেই কৰা নাই। আমি ঈশ্বৰক মাত্ৰ ভাবোহে যে ঈশ্বৰ আছে, মাত্ৰ আমি চিন্তাহে কৰোঁ, কিন্তু বিশ্বাস নকৰোঁ, সম্পূৰ্ণৰূপে বিশ্বাস নকৰোঁ। আৰু যেতিয়াই নিজকে সম্পূৰ্ণৰূপে ঈশ্বৰক বিশ্বাস কৰিম, নিজক সমৰ্পণ কৰি দিম, তেতিয়া এই নিগেটিভ শক্তিবিলাক আমাৰ পৰা আঁতৰি যাব, হয়নে? তো বন্ধুসকল, আমাৰ প্ৰত্যেকটো সমস্যাৰ সমাধান আমাৰ হাততে আছে। পাৰিবাৰিক সমস্যা হৈছে আমাৰ বাবে সৃষ্টি হৈছে। গতিকে সেই সমস্যাটো যদি আমাৰ ভুলখিনিক বিচাৰিবলৈ চেষ্টা কৰোঁ নহয়, সেই সমস্যাটো সমাধান হৈ যায়। ল'ৰা ছোৱালী কিয় বেয়া হৈছে? আমাৰ বাবেই বেয়া হৈছে। আমাৰ বাবে কেনেকৈ বেয়া হৈছে, সেই ভুলটোক যদি বিচাৰিবলৈ যাওঁ নহয়, ল'ৰা ছোৱালী ভাল হৈ যাব, সেই সমাধানটো পাই যাম, হয়নে? আমাৰ ল'ৰা ছোৱালী কেতিয়াও বেয়া নহয়। হাজবেণ্ড ৱাইফৰ মাজত কিয় কাজিয়া হৈছে? সেই ৰহস্যটোক, সেই ভুলটোক যদি গম পাই যাওঁ, তেতিয়াহ'লে হাজবেণ্ড ৱাইফৰ মাজত কেতিয়াও কাজিয়া নহয়, হয়নে? কোনোবাই ৱাইফে যদি কিবা ডাঙৰ ভুল কৰিছে, তেতিয়া নিজৰ ইচ্ছামতে বাদ দিয়ক, সেইটো কাজিয়া নকৰিলে কাজিয়া নহয়। তো কাজিয়া আমি নিজেই সৃষ্টি কৰোঁ। আমি বস্তুবিলাকক এৰিবলৈ চেষ্টা নকৰোঁ, আমি সকলোকে ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ, হয়নে? সেইকাৰণে সমস্যাটো বাঢ়ি বাঢ়ি গৈ থাকে। আমি নিজৰ মাজৰ ভুলখিনিক বিচাৰিবলৈ চেষ্টা নকৰোঁ। আৰু যেতিয়াই আমি নিজৰ মাজৰ ভুলখিনিক বিচাৰিবলৈ চেষ্টা কৰিম আৰু ভুলখিনিক জানিবলৈ চেষ্টা কৰিম, এই ভুলটো কিয় হৈছে, হয়নে? আজি পৰকীয়া প্ৰেমটো কিয় হৈছে? কাৰণে হাজবেণ্ড ৱাইফৰ আণ্ডাৰষ্টেণ্ডিং নাই। আৰু ৱাইফে যদি মোক ভাল পোৱা নাই, মই তাক জোৰ জবৰদস্তি ধৰি ৰাখিতো লাভ নাই, বিদায় দিয়া, যাওক, হয়নে? আৰু যেতিয়া আমি বস্তুবিলাকক ধৰি ৰাখিবলৈ চেষ্টা কৰিম নহয়, তেতিয়াই সংঘাত বাঢ়ি বাঢ়ি গৈ থাকে। যদি গুচি যাব খুজিছে, গুচি যাওক, হয়নে? কাৰণ আমি কাকো ধৰি ৰাখিব নোৱাৰোঁ জীৱনত, হয়নে? আৰু ধৰি ৰখাটো সেইটো কেতিয়াও সম্ভৱো নহয়, আৰু সেইটো কেতিয়াও আপোন নহয়। যোনটো নিজৰ হয় সদায় নিজৰ লগত থাকিব, আৰু যোনটো নিজৰ নহয় তাক আমি কেতিয়াও ধৰি ৰাখিব নোৱাৰোঁ। সেই বস্তুটো যদি আমাৰ চিন্তা শক্তিটোত আহি যায়, তেতিয়াহ'লে কাজিয়া কেতিয়াও নহয়, কেতিয়াও হুলস্থুল পৰিৱেশ নহয়, হয়নে? সকলো সমাধান হৈ যায়। কিন্তু সমস্যাৰ সমাধান আমাৰ হাততে থাকে, কিন্তু আমি বিচাৰি যাওঁ বেজৰ ওচৰত, আৰু বেজেও সেইটো সুবিধা পাই নিজৰ উপাৰ্জন এটা কৰিব পাৰে। যদি বেজ শক্তিশালী হ'লহেঁতেন, তো প্ৰত্যেকটো সমস্যা সমাধান হৈ গ'লহেঁতেন, হয়নে? আজি এই বহুত মানুহক উচ্ছেদ কৰি দিছে, এই উচ্ছেদকাৰীসকলে যদি বেজৰ ওচৰত গ'লহেঁতেন, তো সমাধান হৈ গ'লহেঁতেন। যদি বেজৰ ইমান পাৱাৰ আছে, হয়নে? তো সেই সমাধানখিনি বেজে কৰি দিব পাৰিলেহেঁতেন। তো কিয় পৰা নাই? উচ্ছেদকাৰী নিজৰ ঘৰ এৰিবলগীয়া হৈ গৈছে। যদি বেজ থাকিলেহেঁতেন, বেজৰ ইমান পাৱাৰ থাকিলেহেঁতেন, বেজে সেই মানে বেজৰ ওচৰত গ'লে তেওঁলোকৰ ঘৰ খালী কৰিবলগীয়া নহ'লহেঁতেন চাগে, হয়নে? তো বন্ধুসকল, এইবিলাক একো নাই, এইটো এটা অন্ধবিশ্বাস যে কোনোবাই মোক কৰিছে, সকলোবিলাক আমাৰ মাজতেই আছে, আমাৰেই সৃষ্টি, সকলো সমস্যা আমাৰেই সৃষ্টি। আমি যদি আমাৰ ভুলখিনিক বিচাৰিবলৈ চেষ্টা কৰোঁ নহয়, আমাৰ সমস্যা সমাধান হৈ যায়, হয়নে? আমি কাকবা অত্যাচাৰ কৰিছোঁ, হয়নে? আমি কাম কৰা মানুহ এজন ৰাখিছোঁ, কাম কৰা ছোৱালী এজনী ৰাখিছোঁ, বা আমাৰ কোনোবা আত্মীয় বা কাকবা আমি মনত আঘাত দিছোঁ, বেয়াকৈ কৈছোঁ, বা কাম কৰা ছোৱালীজনী বা কাম কৰা মানুহটোক বেয়াকৈ গালি গালাজ পাৰিছোঁ, মাৰপিট কৰিছোঁ। তাৰপিছত যদি মোৰ কিবা এটা সমস্যা আহিছে, ভুলটো মই নিজেই কৰিছোঁ, তাৰপিছত যদি মোৰ সমস্যা আহিছে, কিবা বিপদ আহিছে, তো সেই সমস্যাৰ সমাধানটো বেজৰ ওচৰত কেনেকৈ হ'ব? মোৰ ওচৰতে আছে। মই যদি সেইখিনি সংশোধন কৰোঁ, তো সেইখিনি অট'মেটিকলি সংশোধন হৈ যাব। তো বেজৰ ওচৰত নগ'লেই হৈ যাব, তাবিজ নিজৰ ওচৰত আছে। বেজে যোনটো তাবিজ দিয়ে নহয় বন্ধুসকল,
সেই তাবিজ নিজৰ হাততে আছে সেই তাবিজটোক বিচাৰিবৰ কাৰণে অকমান নিজৰ চিন্তা শক্তিক জোৰ দিলেই হ'ল বুজিব পৰা শক্তিটোক জগালেই হ'ল আমাৰ বিবেক শক্তিক জগালেই হ'ল সকলো সমস্যাৰ সমাধান আমাৰ হাততেই আছে হয়নে তো ঈশ্বৰে ইমানখিনি শক্তি দিছে ইমানখিনি পাৱাৰ দিছে সেইখিনিক আমি বুজিবলৈ চেষ্টা কৰা নাই মহাভাৰতত কি লেখা আছে ভাগৱত গীতাত কি লেখা আছে ৰামায়ণত কি লেখা আছে সকলোখিনি অকমান অকমান আয়ত্ত যদি কৰিব পাৰো নহয় আমি জীৱনটো সুন্দৰকৈ লৈ যাব পাৰো কিন্তু আমি সেইখিনি আয়ত্ত কৰিবৰ কাৰণে সময় নাই হয়নে তো বন্ধুসকল সমস্যা সমাধান নিজৰ ওচৰত আছে বেজৰ ওচৰত নাই ঠিক আছে তো আমি যদি নিজক সলনি কৰিব পাৰো নিজক পৰিৱৰ্তন কৰিব পাৰো তেতিয়া বেজৰ ওচৰত নগলেও হৈ যায় হয়নে তো কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে মানুহে বেজৰ ওচৰত যাবলৈ এৰে আৰু নিজৰ সমস্যাৰ সমাধান নিজৰ মাজত বিচাৰি পায় হয়নে তাৰ কাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব মই জানো বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে হয়নে মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে নাই কৰা তেওঁলোককো বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ মই যেনেকৈ ঈশ্বৰক বিশ্বাস কৰোঁ আপোনালোককো কৰোঁ মোৰ এটা বিশ্বাস আছে যে আপোনালোকে এদিন নহয় এদিন মোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব মোৰ ভিডিঅ' চাব লাইক কমেণ্ট কৰিব সেয়া মোৰ বিশ্বাস আছে আৰু সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ